বাঘৰ যেতিয়া পত্নী হৈছা তুমি বাঘিনী হ'ব লাগিব আৰু তুমি চাবা তোমাক সকলোৱে এনেকৈ মৰম দি ৰাখিব। মই এতিয়া ৰৈ থাকোঁতে যেতিয়া ইমান লোক আহে, প্ৰতিটো খুঁটাত তেওঁৰ ফটো লগাই থোৱা আছে আৰু প্ৰতিখন ফটোৰ পৰা তেওঁ মোক চাইছে যেন কৈ আছে আকৌ এনেকৈ লাগে মই কৈছিলোঁ নহয় তোমাক আগতে চোৱা, এতিয়া ইমান মানুহ আহিছে যে তুমি আহৰিয়ে পোৱা নাই। গতিকে মোক সেইখিনি শক্তি তেওঁ দি যাব। মই জানো তেওঁ এজন ঈশ্বৰ পুৰুষ আছিল। মইহে চাগে অকল মানে আমি চাগে ভাবিছিলোঁ এজন মানৱ মোৰ স্বামী হৈ আছে, পৰিয়ালৰ এজন হৈ আছে, এজন শিল্পী হৈ আছে, কিন্তু তেওঁ এজন এতিয়া ঈশ্বৰ পুৰুষ। মই জানো মোৰ প্ৰতিটো খোজ বাট মোক তেওঁ পোহৰাই লৈ যাব। মই সদায় তেওঁকে প্ৰাৰ্থনা কৰোঁ। তেওঁ আচলতে এটা মিছনতে আহিছিল। তেওঁ নিজৰ সময় লৈ আহিছিল, নিজৰ ক'বলগীয়াখিনি, নিজৰ কৰিবলগীয়াখিনি কৰি গ'ল। যেতিয়া